নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিছলৈ। আজি আমি আগন্তুক অসম টেট যি হ'বলৈ গৈ আছে সেই অসম টেটৰ কিছুমান ভিডিঅ' লৈ আহিছোঁ আৰু কিছুমান ভিডিঅ'ত অলৰেডি আপলোড কৰি দিয়া হৈছে। যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা গৈ পিনে চাব পাৰিব। লগতে আজিৰ ভিডিঅ'ত আমি যি শিক্ষণ তত্ত্ব আছে লাৰ্নিং থিয়ৰী, সেই থিয়ৰীখিনি আমি পঢ়িম। ইয়াৰে সংযোগবাদ, অনুবন্ধনবাদ, সামগ্ৰিকতাবাদ আৰু গঠনবাদ, এই চাৰিটা যি তত্ত্ব থিয়ৰী, সেই থিয়ৰীকেইটা আমি এই ভিডিঅ'টোত চাম। যদি আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক প্ৰথমতে আমি আচৰণবাদ তত্ত্ব বা সংযোগবাদৰ বিষয়ে অলপ বুজি লওঁ। আচৰণবাদ বা ইয়াৰ ইংৰাজী প্ৰতিশব্দটো হৈছে বিহেভ, যিটো আমাৰ বিহেভ, সেই বিহেভিয়ৰিজম। সেই বিহেভিয়ৰিজমৰ অসমীয়া অনুবাদটোৱে হৈছে আচৰণবাদ। আচলতে আচৰণবাদ শব্দটো প্ৰথমতে উদ্ভাৱন কৰিছিল জে.বি. ৱাটছনে, আৰু পোনপ্ৰথমে তেখেতে এই শব্দটোৰ বিকাশ ঘটাইছিল। আৰু এই আচৰণবাদ যি শব্দ বা আচৰণ, ইয়াৰ মূল অৰ্থ আছিল যে ষ্টিমুলাছ আৰু ৰেছপন্স ইয়াৰ মাজত সমন্বয় সাধন কৰা, মানে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সমন্বয় সাধন হৈ লাৰ্নিং হোৱা। উদ্দীপক আৰু উদ্দীপনাৰ মাজত যদি সমন্বয় সাধন সংগঠিত হয়, তেতিয়াহে আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো হয় বুলি এই আচৰণবাদী যিসকল লোক আছে সেইসকলে বিশ্বাস কৰে। এই আচৰণবাদ তত্ত্ব, ইয়াৰে তিনিটা তত্ত্ব আছে, সেই তত্ত্বকেইটা আমি চাম। সংযোগবাদ তত্ত্ব আৰু এটা হ'ল অনুবন্ধনবাদ তত্ত্ব। আৰু এই অনুবন্ধনবাদ তত্ত্বৰ দুটা ভাগ, এটা হ'ল পৰম্পৰাগত আৰু এটা হ'ল ক্ৰিয়াত্মক অনুবন্ধনবাদ। ইয়াৰে যি আমি সংযোগবাদ, পৰম্পৰাগতবাদ, এইখিনিৰ বিষয়ে আমি অলপ ডিটেইলছ চাম। প্ৰথমতে আমি চাই লওঁ যে সংযোগবাদৰ তত্ত্ব বা এছ.আৰ. তত্ত্ব। এছ.আৰ. মানে কি? মই অলৰেডি আপোনালোকক ক'লোঁ, ষ্টিমুলাছ ৰেছপন্স থিয়ৰী। এই ষ্টিমুলাছ ৰেছপন্স থিয়ৰী আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড লি থৰ্ণডাইক, আৰু তেখেত আমেৰিকাৰ এজন প্ৰখ্যাত মনোবিজ্ঞানী আছিল। সেইটো আপোনালোকে নামটো মনত ৰাখিব যে সংযোগবাদৰ যি তত্ত্ব, এই তত্ত্বটো আমেৰিকাৰ প্ৰখ্যাত মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্ণডাইকে আৱিষ্কাৰ কৰিছিল। আৰু এই এডৱাৰ্ড লি থৰ্ণডাইক, এখেতক আমি মনোবিজ্ঞানিক শিক্ষাৰ পিতৃ বুলিও জানো। এই কথাটো আপোনালোকে লগতে মনত ৰাখিব যে সংযোগবাদৰ তত্ত্ব আৱিষ্কাৰক যি এডৱাৰ্ড লি থৰ্ণডাইক, তেখেত হ'ল মনোবিজ্ঞানিক শিক্ষাৰ পিতৃ বা চাইক'লজিকেল এডুকেশ্যন বা এডুকেশ্যনেল চাইক'লজিৰ ফাদাৰ বুলি তেখেতক জনা যায়। ইয়াৰ পিছত আমি চাব লাগিব যে যি এই সংযোগবাদৰ তত্ত্ব তেওঁ আগবঢ়াইছিল, সেই সংযোগবাদৰ তত্ত্ব তেওঁ কিহৰ ওপৰত ভিত্তি কৰি আগবঢ়াইছিল? তেওঁ মেকুৰীৰ ওপৰত এটা পৰীক্ষা কৰিছিল। আপোনালোকে এইটো মনত ৰাখিব, কোনটো তত্ত্বৰ কাৰণে কোনে কিহৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিল সেই বিষয়টো। আপোনালোকে এডৱাৰ্ড লি থৰ্ণডাইক বা থৰ্ণডাইকে সংযোগবাদ তত্ত্বৰ কাৰণে মেকুৰীৰ ওপৰত পৰীক্ষা কৰিছিল, এই কথাটো মনত ৰাখিব। তেখেতৰ এই যি তত্ত্বটো, সংযোগবাদৰ তত্ত্ব, এই তত্ত্বটো প্ৰকাশ পাইছিল 1898 চনত তেখেতৰ গ্ৰন্থ এনিমেল ইণ্টেলিজেন্সত। এই তত্ত্বটোৰ বিষয়ে তেখেতে বিশদভাৱে সেই গ্ৰন্থটোত প্ৰকাশ কৰিছিল, আৰু এই গ্ৰন্থটোৰ নাম আপোনালোকে মনত ৰাখিব, ইংৰাজীতে হয় এনিমেল ইণ্টেলিজেন্স, আৰু এইটো প্ৰকাশ পাইছিল 1898 চনত। ইয়াৰ পিছত আপোনালোকে এই যি তত্ত্ব আছে সংযোগবাদৰ তত্ত্ব, ইয়াক আন এটা নাম বা আন এটা বিষয় বুলিও আমি জানিব পাৰোঁ, যাক আমি কওঁ প্ৰচেষ্টা আৰু ভুলৰ নীতি। প্ৰচেষ্টা আৰু ভুলৰ নীতি কিহৰ কাৰণে কোৱা হয়, আমি যেতিয়া এই পৰীক্ষাটোৰ বিষয়ে চাম তেতিয়া আমি বুজি উঠিব পাৰিম। এতিয়া আপোনালোকে চাব এই পৰীক্ষাটোৰ বিষয়ে, পৰীক্ষাটো কেনেকৈ থৰ্ণডাইকে কৰিছিল।
থৰ্ণডাইকে এটা বাকচ লৈছিল, এনেকুৱা ধৰণৰ আপোনালোকে দেখা পাইছে স্ক্ৰীনত, আৰু এই বাকচৰ এটা এনেকুৱা লক ৰাখিছিল, এইটো ইয়াত লক দেখা পাইছে নহয়, আৰু ভিতৰত এনেকুৱা এটা লিভাৰ লগাই দিছিল বা এটা দণ্ড লগাই দিছিল, মানে য'ত ভৰি থ'লে এই দৰ্জাখন খুলি যায়। তেওঁ প্ৰথমতে দেখা পাইছিল যে মেকুৰী যে সেই দৰ্জাটো খুলিব বিচাৰিব, কিহৰ কাৰণে খুলিব বিচাৰিব, তাৰ কাৰণে তেওঁ কি কৰিছিল, বাহিৰত এইটো খিৰিকী দেখা পাইছে নহয়, এই খিৰিকীৰে বাহিৰত ভজা মাছ ৰাখি থৈছিল। এতিয়া আপোনালোকে নিশ্চয় জানে যে মেকুৰীয়ে যদি ভজা মাছ দেখা পায় বা তাৰ গোন্ধ পায়, তেতিয়াহ'লে তাৰ সেই বাকচটোত আৰু থাকিবলৈ মন নাযাব। সেইকাৰণে তেওঁ বাকচৰ পৰা ওলাবৰ কাৰণে বিভিন্ন ধৰণৰ চেষ্টা অৱলম্বন কৰিছিল, কিন্তু তেওঁ সফল হ'ব পৰা নাছিল। ইফালে সিফালে কৰি থাকোঁতে মানে মেকুৰীটোৱে কি কৰিলে, ইফালে গ'ল সিফালে গ'ল, এনেকুৱা যাওঁতে কেতিয়াবা এই ভৰিটো ইয়াৰ ওপৰত লগাৰ কাৰণে দৰ্জাখন খুলি গ'ল আৰু তেওঁ বাহিৰত ওলাই সেই ভজা মাছটো খাই দিলে। নেক্সট আকৌ ভজা মাছ ৰখা হ'ল, আকৌ ভিতৰত সোমাই দিয়া হ'ল। এইবাৰ তেওঁ সেই আগৰ নিচিনাকৈ ঘূৰা ঘূৰি কৰোঁতে আকৌ তাত ভৰিত লাগি যোৱাত, ইয়াত ভৰি লাগি যোৱাত আকৌ খুলি গ'ল। এনেকৈ 2-3বাৰ হৈ যোৱাৰ পিছত দেখা গ'ল যে যিমানে সময় গৈ আছে, সেই মেকুৰীটোৱে খুব কম সময়ত এই দৰ্জাটো খুলিব পাৰিছে। আৰু এনেকুৱা এটা সময় আহিল যেতিয়া নেকি এই ভজা মাছ বাহিৰত ৰাখি তেখেতক ভিতৰত, মানে মেকুৰীটোক ভিতৰত দি থ'লে, সোমাই থ'লে, মানে 1 ছেকেণ্ডত তেওঁ সেইটো খুলি বাহিৰলৈ ওলাই যাব পাৰে। মানে তেতিয়ালৈ তেওঁ বুজি উঠিছিল যে এই যিটো দণ্ড আছে, এই দণ্ডটোত ভৰিটো থ'লে খুলি যায়। মানে এনেকৈ তেওঁ প্ৰচেষ্টা কৰি ভুল হৈছিল, প্ৰথমতে ভুল হৈছিল, পাৰা নাই, এনেকৈ লাহে লাহে তেওঁ কৌশলটো অৱলম্বন কৰিব পাৰিছিল। এইটোৱে আছিল থৰ্ণডাইকৰ যি পৰীক্ষা। এই পৰীক্ষাৰ পৰা কিছুমান সিদ্ধান্ত লৈছিল তেখেতে, সেই সিদ্ধান্তবোৰ আমি চাম। প্ৰথমে তেওঁ সিদ্ধান্ত মতে কৈছিল যে তেওঁৰ মতে মানুহে প্ৰথমে ভুল কৰে আৰু লাহে লাহে ভুলৰ পৰিমাণ কমে আৰু শুদ্ধটো ধীৰ হয়। যে মানুহে প্ৰথমে কি কৰিব, ভুল কৰিব, আৰু লাহে লাহে এই ভুলৰ সংখ্যাটো কি হ'ব বা পৰিমাণটো মানুহৰ কমি আহিব, আৰু যেতিয়া শুদ্ধটো পাব আৰু এই শুদ্ধটো মানুহৰ মাজত পাৰ্মানেণ্ট আহি যায়, মানে ধীৰ হৈ যায়, মানুহৰ মাজত বহি যায়। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। নেক্সট যি সিদ্ধান্ত আছিল সেইটো তেওঁ কৈছিল যে শিক্ষণ হৈছে উদ্দীপক আৰু উদ্দীপনাৰ ফলাফল। মানে শিক্ষণ যি আছে, লাৰ্ণিং যি আছে, সেইটো হ'ল ষ্টিমুলাছ মানে এছ, উদ্দীপক মানে এছ, আৰু উদ্দীপনা মানে আৰ, উদ্দীপনা বা প্ৰতিক্ৰিয়া বুলিও আমি ক'ব পাৰোঁ। যে এই উদ্দীপক আৰু উদ্দীপনাৰ ফলাফল যিটো হয়, মানে ষ্টিমুলাছ মানে কি, এই বাহিৰত যি ভজা মাছ দেখা পালে, মেকুৰীটো বাহিৰত কি দেখা পাইছে, ভজা মাছ, বা ভজা মাছটোৰ গোন্ধ পাইছে, সেই যি গোন্ধ পালে, সেই যি দেখা পালে, সেইটোৱে হ'ল তেখেতৰ উদ্দীপক মানে ষ্টিমুলাছ। আৰু ইয়াৰ কাৰণে তেওঁ কি কাম কৰিলে, সেই দৰ্জাটো বা সেই লকটো খুলিলে, সেইটো হ'ল তাৰ উদ্দীপনা বা ৰেছপন্স। আপোনালোকে মনত ৰাখিব, এই যি উদ্দীপনা থাকিব, এই উদ্দীপনাৰ ফলতে কি হ'ব, ৰেছপন্স আহিব, আৰু এই উদ্দীপনাৰ ফলতে বা ষ্টিমুলাছৰ কাৰণে এই ৰেছপন্স যি আহিল, এইটোৱে হ'ল শিক্ষা বা শিক্ষণ। আপোনালোকে নিশ্চয় ধৰি পাব পাৰিছে। সেইকাৰণে থৰ্ণডাইকে কি কৈছে যে শিক্ষণ হৈছে এছ আৰু আৰৰ ফলাফল। এছ মানে হ'ল ষ্টিমুলাছ, আৰ মানে হ'ল ৰেছপন্স বা উদ্দীপনা। ইয়াৰ পিছত তেখেতৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটো আছিল যে প্ৰাথমিক বিদ্যালয়ত শিশুৱে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে শিকে। মানে যদি আমি এই থৰ্ণডাইকৰ যি তত্ত্বটো আছে, সংযোগবাদ তত্ত্ব, এই তত্ত্বৰ যদি আমি শৈক্ষিক তাৎপৰ্য চাওঁ, তেতিয়াহ'লে এই তত্ত্বটো প্ৰাথমিক বিদ্যালয়ত যিখিনি শিশু আছে, সেই শিশুসকলে সেই প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে শিকে। প্ৰথমতে কি কৰিছিল, প্ৰচেষ্টা কৰিছিল, ভুল হৈছিল, লাহে লাহে ভুলটো কমি আহিছিল, আৰু এটা সময়ত তেখেতৰ শুদ্ধটো নিজৰ মাজত পাৰ্মানেঞ্চি আহি পৰিছিল। নেক্সট যি আছিল, তেওঁ শিক্ষণৰ 3টা মুখ্য নীতি দিছিল। এই পৰীক্ষাটোৰ পৰা তেখেতে শিক্ষণৰ 3টা নীতি দিছিল। এই নীতি 3টা আমি যেতিয়া শিক্ষণৰ নীতিৰ বিষয়ে পঢ়িম তাতো পঢ়িব লাগিব। প্ৰথমটো নীতি আছিল ফলাফলৰ নীতি, দ্বিতীয়টো আছিল প্ৰস্তুতিৰ নীতি, আৰু তৃতীয়টো আছিল অনুশীলনৰ নীতি। ফলাফলৰ নীতি, প্ৰস্তুতিৰ নীতি আৰু অনুশীলনৰ নীতি, এই 3টাৰ বিষয়ে আমি পিছলৈ আলোচনা কৰিম যেতিয়া শিক্ষণৰ নীতিৰ বিষয়ে পঢ়িম। তেতিয়াহ'লে ইয়াত আৰু আমি আলোচনা নকৰিলোঁ, খালি এইটোৱে আলোচনা কৰিলোঁ যে তেওঁ শিক্ষণৰ 3টা মুখ্য নীতি দিছিল কাৰ ওপৰত, এই সংযোগবাদৰ ওপৰত ভিত্তি কৰিয়ে।
নেক্সট আমি চাম যে মৌলিক বা পৰম্পৰাগত অনুবন্ধনবাদ। ইয়াত কি এটা শব্দ আছে, মৌলিক বা পৰম্পৰাগত অনুবন্ধনবাদ। মই আপোনালোকক কৈছোঁ অলৰেডি যে অনুবন্ধনবাদ দুই ধৰণৰ, এটা হ'ল মৌলিক বা পৰম্পৰাগত আৰু এটা হ'ল ক্ৰিয়াত্মক। ইয়াৰে যি মৌলিক বা পৰম্পৰাগতবাদ অনুবন্ধনবাদ আছে, এই অনুবন্ধনবাদটো ৰাছিয়াৰ শৰীৰতত্ত্ববিদ আইভান পেভলভে আৱিষ্কাৰ কৰিছিল। এই নামটো মনত ৰাখিব, আইভান পেভলভ। আৰু এই আইভান পেভলভ এজন শৰীৰতত্ত্ববিদ আছিল আৰু তেওঁ ৰাছিয়াৰ আছিল, আৰু তেখেতে মৌলিক বা পৰম্পৰাগত অনুবন্ধনবাদটো আৱিষ্কাৰ কৰিছিল। তেওঁ কি কৰিছিল, কুকুৰৰ ওপৰত পৰীক্ষা কৰিছিল। থৰ্ণডাইকে কিহৰ ওপৰত পৰীক্ষা কৰিছিল, তেখেতে মেকুৰীৰ ওপৰত পৰীক্ষা কৰিছিল, আৰু পেভলভে কিহৰ ওপৰত পৰীক্ষা কৰিছিল, কুকুৰৰ ওপৰত পৰীক্ষা কৰিছিল। এতিয়া আমি পৰীক্ষাটো চাম কেনেকৈ পেভলভে পৰীক্ষাটো কৰিছিল। প্ৰথমতে কি কৰিছিল, এনেকুৱা ধৰণৰ যি যন্ত্ৰ আপোনালোকে দেখা পাইছে, মানে ইয়াত কুকুৰটো বান্ধি থৈছে, বান্ধি থৈ তেখেতৰ যি জিভা আছে, জিভাত যাতে লালটি লাগি ওলাই আহিলে সেইটো জুখিব পাৰে, তাৰ কাৰণে তেওঁ মেচিন লগাই থৈছিল, ইফালে দেখা পাইছে। আৰু তেখেতৰ এইবোৰ চাইছে আপোনালোকে, ৰছীৰে বান্ধি ৰাখিছে, আৰু তেখেতৰ সন্মুখত এটা গ্লাছ ফিটিং কৰি দিছে, আৰু তলত চাওক অলপ খাদ্যৰ বস্তু ৰাখিব পৰা ঠাই এটা ৰাখিছে। তেতিয়াহ'লে তেওঁ কেনেকৈ পৰীক্ষাটো কৰিছিল আইভান পেভলভে, সেইটো চাওক। যে তেওঁ মাংস, কুকুৰৰ কাৰণে যি মাংস, সেই মাংসবোৰ ইয়াত থৈ দিছিল বা হাড়বোৰ ইয়াত থৈ দিছিল, আৰু এই হাড়বোৰ থৈ দিয়াৰ পিছত কুকুৰটোৱে দেখা পাইছিল। এতিয়া আপোনালোকে নিশ্চয় জানে, যেনেকৈ আমি তেতেলী দেখা পালে আমাৰ জিভাৰ পানী আহে বা আমাৰ লালটি আহি যায়, ঠিক তেনেকুৱা মাংস যেতিয়া দেখা পাব তেতিয়া কুকুৰৰ কিন্তু আৰু সেই লালটিটো আহি যাব, মানে লোভ ভাৱটো আহি যাব। যেতিয়া ৰেগুলাৰ ইয়াত মাংস থৈ দিয়া হৈছিল আৰু গ্লাছত যেতিয়া কুকুৰে দেখা পাইছিল, তেওঁৰ কি আহি গৈছিল, জিভাত লালটি আহি গৈছিল বা জিভাত পানী আহি গৈছিল, আৰু এইটো ইয়াৰ দ্বাৰা পৰীক্ষা কৰাও হৈছিল। এতিয়া তেখেতে কি কৰিলে, ৰেগুলাৰটো তেনেকৈ নিদি কি কৰি আছে, প্ৰথম কেইদিনমান কি কৰিলে, অলপ ঘণ্টা বজালে বা দুদিন ঘণ্টা বজালে। ইয়াত ঘণ্টা বজোৱাৰ পিছত এই মিটাৰটোত দেখা পালে যে নাই, কোনো ধৰণৰ লালটি নাহে। তাৰপিছত তেওঁ কি কৰিলে, সেই ঘণ্টা বজোৱা বাদ দিলে, মানে ঘণ্টা বজোৱা একজেক্টলি বাদ দিয়া নাই, মানে ঘণ্টা বজাই দিয়ে, লগে লগে খাদ্য আনি দিয়ে। যেতিয়াই ঘণ্টা বজায় তেতিয়াই লগে লগে খাদ্য আনি দিয়ে। যেতিয়া ঘণ্টা বজোৱাৰ পিছতে খাদ্য আনি দিয়ে, তেতিয়াই কুকুৰৰ আকৌ জিভা যি আছে, জিভাত পানী আহি যায় বা লালটি আহি যায়। এতিয়া ৰেগুলাৰ এনেকুৱা কণ্টিনিউ কৰিয়ে থাকিলে, মানে ঘণ্টাটো বেলটো বজাই দিয়ে আৰু লগে লগে খাদ্যটো দিয়ে, তেতিয়া লগে লগে কুকুৰৰ আকৌ কি হয়, লালটিটো ওলাই আহে। এই ধৰণৰ প্ৰক্ৰিয়া চলি থকাৰ পিছত কেইদিনমান পিছত, বা যেতিয়া এইটো হেবিট হৈ গ'ল, তেতিয়া যেতিয়া বেলটো বজাই দিয়ে তেতিয়া কুকুৰৰ জিভাত লালটি আহি যায়। তেতিয়া খাদ্য দিলেও আহি যায়, খাদ্য নিদিলেও তেওঁৰ জিভাত পানী আহি যায় বা লালটি আহি যায়। কিহৰ কাৰণে হৈ গৈছিল, যে তেখেতৰ এটা হেবিট হৈ গৈছিল। তেখেতে বুজি পাইছিল যে যেতিয়াই বেলটো বাজিব তেতিয়াই খাদ্য আহিব। এতিয়া বেল বাজিছে মানে কি, খাদ্য আহিছে। এতিয়া খাদ্য আহক নাহক সেইটোৰ লগত কোনো কথা নাই, তেখেতৰ যি ৰেছপন্স, সেই ৰেছপন্সটো আহি গৈছিল। ইয়াৰ বিষয়ে যদি আমি ডিটেইলছ চাওঁ, মানে আইভান পেভলভৰ যি তত্ত্ব, সেই তত্ত্বৰ এই পৰীক্ষাৰ যদি আমি চামাৰি চাব যাওঁ, তেতিয়াহ'লে কি হ'ব, চাব আপোনালোকে যে অনুবন্ধনৰ আগত, অনুবন্ধন মানে কি, যেতিয়ালৈকে নেকি এই ঘণ্টাটো লগোৱা নাই, ঘণ্টা মানে বেলটো লগাই দিয়া হোৱা নাই, সেই বেলটো লগাই দিয়াৰ আগলৈ কি হৈছিল, যেতিয়াই খাদ্য দিয়া হৈছিল, মানে অনুবন্ধনহীন উদ্দীপক ইকুৱেল টু অনুবন্ধনহীন প্ৰতিক্ৰিয়া, UCS মানে আনকণ্ডিশ্যনড ষ্টিমুলাছ ইকুৱেল টু UCR, আনকণ্ডিশ্যন ৰেছপন্স। মানে যেতিয়া অনুবন্ধন নাছিল তেতিয়াৰ উদ্দীপক, মানে সেই খাদ্যটো বা সেই মাংস টুকুৰাটো, সেইটো দিয়াৰ লগে লগে অনুবন্ধনহীন প্ৰতিক্ৰিয়া, মানে কোনো ধৰণৰ কণ্ডিশ্যন কৰা নহয়, আনকণ্ডিশ্যনড ৰেছপন্সটো আহি গৈছে। কি আহি গৈছিল, লালটি। সেইটো আমি যদি চাওঁ, ইয়াত এই অনুবন্ধনহীন উদ্দীপকটো হ'ল খাদ্য, আৰু যি প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়াটো হ'ল লালটি। এতিয়া অনুবন্ধন যেতিয়া হ'ল, অনুবন্ধনৰ সময়ত তেতিয়া কি হ'ব, যে যেতিয়া অনুবন্ধন হৈছিল তেতিয়া ইয়াৰ লগত অলপ মিশ্ৰণ ঘটিছিল। কেনেকুৱা মিশ্ৰণ, যে অনুবন্ধনহীন উদ্দীপক যি খাদ্য আছিল, সেই খাদ্যটো
যে অনুবন্ধনহীন উদ্দীপক আছিল আৰু তাৰ লগত এটা নিৰপেক্ষ উদ্দীপক লগাই দিছিল মানে নিউট্ৰেল ষ্টিমুলাছ আগৰ এটাতো অনুবন্ধনহীন ষ্টিমুলাছ আছে সেইটো হ'ল খাদ্য তাৰ লগত আৰু এটা কি কৰিলে নিৰপেক্ষ উদ্দীপক যেনে এই ঘণ্টাটো বেলটো আৰু ইয়াৰ লগে লগে কি আহিল অনুবন্ধনহীন প্ৰতিক্ৰিয়া মানে আগত যেনেকুৱা ৰেছপন্সটো আহিছিল লালটি আহি গৈছিল সেইটোৱে আনকণ্ডিশ্যনড ৰেছপন্স তেতিয়াহ'লে এতিয়া আমি যদি এনেকৈ চাওঁ যে খাদ্য দিলে মানে ঘণ্টা বজাই খাদ্য দিলে ঘণ্টাটো বজালে আৰু খাদ্য দিলে তেতিয়া কি আহি গৈছিল লালটি মানে এতিয়া কি চলি আছে অনুবন্ধন চলি আছে তেখেতক ট্ৰেইনিং আমি এইটো ক'ব পাৰোঁ যে ট্ৰেইনিং দিয়া হৈছে যে ঘণ্টা বাজিব খাদ্য আহিব লালটি আহিব লাগিব এতিয়ালৈ কি চলি আছে অনুবন্ধন চলি আছে আৰু যেতিয়া অনুবন্ধন শেষ হ'ল মানে অনুবন্ধনৰ পিছত কি হ'ল যে অনুবন্ধনযুক্ত উদ্দীপক সমান অনুবন্ধনযুক্ত প্ৰতিক্ৰিয়া মানে কণ্ডিশ্যনছ ৰেছপন্স লগাই দিলে কণ্ডিশ্যন ষ্টিমুলাছ যিটো উদ্দীপক লগাই দিলে লগে লগে তাৰ যিটো প্ৰতিক্ৰিয়া এইটো হ'ল অনুবন্ধনহীন প্ৰতিক্ৰিয়া সেইটো কেনেকৈ হ'ল আপোনালোকে চাওক যে অনুবন্ধনযুক্ত উদ্দীপক মানে হ'ল সেই ঘণ্টাডাল যেতিয়া এই ঘণ্টাডাল বজাই দিব তেতিয়াই লালটি আহি যাব আপোনালোকে তিনিটা কেছটো দেখা পাইছে এটা হ'ল অনুবন্ধনৰ আগত কি হৈছিল যে অনুবন্ধনহীন উদ্দীপক ইউচিএছ দিছিল আৰু তেতিয়াই অনুবন্ধনহীন প্ৰতিক্ৰিয়া আহিছিল ইউচিআৰ আহিছিল আৰু এই খাদ্য দিয়াৰ কাৰণে লালটি আহে এইটো হ'ল অনুবন্ধনৰ আগত আৰু যেতিয়া অনুবন্ধন চলি আছিল অনুবন্ধনৰ সময়ত তেতিয়া কি আছিল সেই অনুবন্ধনহীন যিটো উদ্দীপক আছিল ইউচিএছ খাদ্য তাৰ লগত এটা ঘণ্টা লগাই দিছিল ঘণ্টা মানে বেল লগাই দিছিল সেই বেলটো যেতিয়া বাজিছিল খাদ্য আহিছিল আৰু তাৰ কাৰণে লালটি আহি গৈছিল আৰু যেতিয়া এইটো হেবিটত পৰিণত হ'ল তেতিয়া আৰু এই অনুবন্ধনৰ সময় বাদ দি অনুবন্ধনৰ পিছত লৈ গৈ কি কৰিল সেই ঘণ্টাটো বজাই দিয়ে তেতিয়াই কুকুৰৰ কি আহি যায় লালটি আহি যায় এতিয়া চাওক খাদ্য অবিহনে তাৰ লালটি আহিছে মানে কণ্ডিশ্যন ৰেছপন্স যিটো আছে কণ্ডিশ্যনড ৰেছপন্স বা কণ্ডিশ্যন ষ্টিমুলাছ দিয়াৰ কাৰণে কণ্ডিশ্যন ৰেছপন্সটো আহিছে মানে অনুবন্ধন লগাই যিটো উদ্দীপক দিছে সেই অনুবন্ধনযুক্তহে এটা কি আহিছে প্ৰতিক্ৰিয়া আহিছে এইটো আপোনালোকে নিশ্চয় বুজি পাইছে এইটো আৰু অলপ ডিটেইলছ যদি আপোনালোকে চাই চিত্ৰৰ জৰিয়তে তেতিয়াহ'লে চাব ইয়াত আপোনালোকে চাব যে বিফৰ কণ্ডিশ্যনিং কি হৈছিল বিফৰ কণ্ডিশ্যনিং ফুড আছিল ইউচিএছ আৰু চেলাইভেশ্যন যিটো এইটো হ'ল লালটি কি আছিল যে খাদ্য দেখা পাই লালটি আহি গৈছিল কিন্তু কি হ'ল যেতিয়া খালি ঘণ্টাটো বজাই দিয়ে তেতিয়া কিন্তু লালটি নাহে মই আপোনালোকক কৈছোঁ কিন্তু ঘণ্টা বজাই যেতিয়া এই মাংসৰ টুকুৰাটো বা হাড়টো দিব তেতিয়া লালটি আহি যাব এনেকুৱা এটা সময় আহি যাব তেতিয়া কি হ'ব যে এইটো ঘণ্টা বজাই দিয়াৰ লগে লগে লালটি আহি যাব এতিয়া আপোনালোকে চাওক প্ৰথমতে আছিল নেচাৰেল অনুবন্ধনহীন মানে অনুবন্ধন নাই কণ্ডিশ্যন নাই বা কণ্ডিশ্যনিং নাই যে যেতিয়া কণ্ডিশ্যনিং হৈ গ'ল কেনেকৈ কণ্ডিশ্যনিং কৰিল বেলটো বজাই দিলে খাদ্য দিলে চেলাইভা আহি গ'ল লালটি আহি গ'ল এইটো কণ্ডিশ্যন কৰি আছে যেতিয়া কণ্ডিশ্যন হৈ গ'ল তেতিয়া বেলটো বজাই দিয়ে আৰু লালটিহে আহি যায় আৰু ইয়াৰ পৰাও সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তবোৰ চাব আপোনালোকে প্ৰথমটো সিদ্ধান্ত আছিল যে এটা নিৰ্দিষ্ট উদ্দীপকে এটা নিৰ্দিষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে যে যিকোনো এটা নিৰ্দিষ্ট মানে সঠিককৈ এটা উদ্দীপক যদি থাকে ষ্টিমুলাছ যদি থাকে তাৰ এটা নিৰ্দিষ্ট প্ৰতিক্ৰিয়া আহিব যেনেকুৱা যে আমি তেঁতেলী দেখা পালে তাত আমাৰ কি হ'ব জিভাৰ পানী আহি যাব এইটো আমাৰ কি হ'ল এটা নিৰ্দিষ্ট উদ্দীপক ষ্টিমুলাছ দেখাবলৈ আমাৰ এটা নিৰ্দিষ্ট ৰেছপন্স আহে যেনেকৈ কুকুৰে খাদ্যটো দেখা পায় বা মাংস দেখা পোৱাৰ লগে লগে লালটি আহি যায় সেইটো হ'ল সিহঁতৰ এটা নিৰ্দিষ্ট প্ৰতিক্ৰিয়া ছেকেণ্ড যিটো আছিল সিদ্ধান্ত সেই ছেকেণ্ড সিদ্ধান্ত আছিল যে স্বাভাৱিক উদ্দীপকক কৃত্ৰিম উদ্দীপকলৈ ৰূপান্তৰিত কৰিলেও প্ৰতিক্ৰিয়া একে থাকে স্বাভাৱিক উদ্দীপক মানে কণ্ডিশ্যন নোহোৱাকৈ আনকণ্ডিশ্যন যিটো হয় আনকণ্ডিশ্যন ষ্টিমুলাছ সেই খাদ্যটো সেইটোক যদি আমি কণ্ডিশ্যন কৰি লওঁ মানে কৃত্ৰিম মানুহৰ বনাই লোৱা খাদ্য নিদিয়াকৈ ঘণ্টাটো বজাই দিয়া কৰি দিওঁ তেতিয়াও কিন্তু সিহঁতৰ প্ৰতিক্ৰিয়াটো একেই থাকিব সেইটো সলনি নহ'ব এইটো আপোনালোকে মনত ৰাখিব যে যদি স্বাভাৱিক উদ্দীপক আছে সেইটোক আমি কৃত্ৰিম বনাই লওঁ যেনেকুৱা আমি কি পালোঁ মাংসৰ ঠাইত বা খাদ্যৰ ঠাইত আমি কি দি দিলোঁ বেলটো বজাই দিলোঁ কিন্তু লাষ্টত কি হ'ল যে বেল যদি বজাই দিওঁ খাদ্য যদি আহি যায়
তেতিয়াহ'লে এইটো শিকি লয়, তেতিয়া বেল বাজিলে সিহঁতৰ কি আহিব, চেলাইভা লালটিটো আহি যাব। কিন্তু এটা সময়ত কি হ'ব, এই যি প্ৰক্ৰিয়াটো এইটো বন্ধ হৈ যাব, যেতিয়া বেলটো বাজিয়ে থাকিল কিন্তু নাহিল, এনেকৈ 1 দিন 2 দিন 3 দিন 4 দিন পিছত কিন্তু এইটো বন্ধ হৈ যাব। ইয়াৰ পিছত চাব আপোনালোকে যে ব্যৱহাৰিক অনুবন্ধনবাদ। আমি অনুবন্ধনবাদৰ প্ৰথমটো পালোঁ, সেইটো হ'ল পৰম্পৰাগত অনুবন্ধনবাদ। এতিয়া আমি চাম ব্যৱহাৰিক অনুবন্ধনবাদ। আৰু এই ব্যৱহাৰিক অনুবন্ধনবাদ দিছিল বা ইয়াৰ আন এটা নাম হ'ল কাৰ্যাত্মক বা ক্ৰিয়াত্মক অনুবন্ধন। এই কথাটো মনত ৰাখিব আপোনালোকে যে ব্যৱহাৰিক অনুবন্ধনবাদৰ আন এটা নাম কাৰ্যাত্মক বা ক্ৰিয়াত্মক অনুবন্ধন। এই কুৱেশ্যনটো আহি যায়, ইংৰাজীত কোৱা হয় অপাৰেণ্ট কণ্ডিশ্যন। এই যি ব্যৱহাৰিক অনুবন্ধনবাদ বা কাৰ্যাত্মক বা ক্ৰিয়াত্মক অনুবন্ধনবাদ, এই থিউৰিটো, এই তত্ত্বটো দিছিল আমেৰিকাৰ মনোবিজ্ঞানী B.F. স্কিনাৰে। B.F. স্কিনাৰ তেখেত এজন মনোবিজ্ঞানী আছিল আৰু তেখেত আমেৰিকাৰ আছিল। তেখেতে এই ব্যৱহাৰিক অনুবন্ধনবাদ যি তত্ত্ব, সেই তত্ত্বটো আগবঢ়াইছিল। আৰু B.F. স্কিনাৰে কি কৰিছিল, নিগনিৰ ওপৰত পৰীক্ষা কৰিছিল। এইটো আপোনালোকে নিশ্চয় মনত ৰাখিব যে থৰ্ণ্ডাইকে কৰিছিল পৰীক্ষা মেকুৰীৰ ওপৰত, পেভলভে কৰিছিল কুকুৰৰ ওপৰত, আৰু স্কিনাৰে কিহৰ ওপৰত কৰিছিল, নিগনিৰ ওপৰত পৰীক্ষা কৰিছিল। এতিয়া আমি যি স্কিনাৰৰ পৰীক্ষা, সেই পৰীক্ষাটো চাম। স্কিনাৰৰ পৰীক্ষাৰ কাৰণে স্কিনাৰে কি কৰিছিল, এটা বক্স বনাইছিল, যাক আমি স্কিনাৰ বক্স বুলি কওঁ। এইটো যি দেখা পাইছে, এই বক্সটোৰ নাম হ'ল স্কিনাৰ বক্স। এই বক্সটোত বিভিন্ন ধৰণৰ বস্তু আছে, কিন্তু ইয়াৰ মাজতে আমি মেইন পইণ্টবিলাক চাম। ইয়াত এটা চাওক, লিভাৰ দিয়া আছে, দণ্ড দিয়া আছে, আৰু এই লিভাৰটো এনেকুৱা দিয়া আছে, এইটো যেতিয়া টানি দিব তেতিয়া এইটো ইয়াৰ পৰা যে খাদ্য আছে, ইয়াৰ পৰা খাদ্যবোৰ ইয়াত পেলটত আহিব, আৰু তেতিয়া নিগনিয়ে খাব পাৰিব। প্ৰথমতে দেখা গৈছিল যে নিগনিক যেতিয়া ইয়াৰ ভিতৰত এৰি দিয়া হৈছিল, বিভিন্ন ধৰণৰ কাৰুকাৰ্য কৰে। কাৰুকাৰ্য কৰি যেতিয়া নেকি এই লিভাৰটো টানি দিয়ে, তেতিয়াহে খাদ্য আহে, আৰু যেতিয়া খাদ্য আহে তেতিয়া খাদ্য খায়। আৰু যেতিয়া এই বলটো পায়, মানে এই যেতিয়া ইন্ধনটো পায় যে লিভাৰটো টানিলোঁ, খাদ্য আহিল, খালোঁ, এইটো প্ৰক্ৰিয়াটো কি হয়, লাহে 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 তেওঁ শিকি লয়। মানে প্ৰথমতে হয়তো ভুলক্ৰমে সেইটোত লাগিছিল, যাৰ কাৰণে খাদ্য আহিছিল, কিন্তু যি ফলাফলটো দেখা পালে, তাৰ পৰা তেওঁ বুজি পালে যে তাত লাগিলে মানে খাদ্য আহি থাকিব। তাৰ পৰাই তেওঁ সেই কামটো কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া আমি তেখেতৰ এই পৰীক্ষাৰ পৰা কি সিদ্ধান্ত ল'ব পাৰোঁ, সেইবোৰ আমি চাম। প্ৰথমটো সিদ্ধান্ত হ'ল যে ফলাফলৰ দ্বাৰা প্ৰতিক্ৰিয়া নিয়ন্ত্ৰিত হয়। যে কিবা এটা প্ৰতিক্ৰিয়া যদি আমি দিওঁ, ৰেছপন্স যদি দিওঁ, তাৰ যি ফলাফল আহিব, তাৰ দ্বাৰাহে আমাৰ প্ৰতিক্ৰিয়াবোৰ নিয়ন্ত্ৰিত হ'ব। এতিয়া চাওক, যদি আপোনাৰ দেউতাই আপোনাক কৈছে যে এইবাৰ যদি তুমি পৰীক্ষাত ভাল ফলাফল কৰিব পাৰা, তোমাক মই এটা মোবাইল কিনি দিম। কিন্তু দেখা গ'ল যে আপুনি পৰীক্ষাও দিলে, আপুনি ভাল ফলাফলো কৰিলে, কিন্তু আপোনাক মোবাইলটো কিনি দিয়া নহ'ল। তেতিয়াহ'লে আপোনাক নেক্সট টাইম যদিও ভাল ৰিজাল্ট কৰিবলৈ কোৱা হয় যে আপোনাক এইবাৰ বেলেগ কিবা এটা দিম, তেতিয়া আপুনি কামটো নকৰিব। কিন্তু যদি আকৌ আপোনাক মোবাইলটো কিনি দিয়ে, তেতিয়াহ'লে আপুনি কি পাব, ইয়াৰ পৰা এটা উৎসাহ পাব যে মোক মোবাইল কিনি দিছে, মই আৰু এনেকুৱা ধৰণৰ কাম কৰিলে আৰু বস্তু মোক কিনি দিব। এই ধৰণৰ কামৰ কাৰণে সেইটোৱে কৈছে যে ফলাফলৰ দ্বাৰাহে আমাৰ প্ৰতিক্ৰিয়াটো নিয়ন্ত্ৰিত হ'ব। আমি যি কাম কৰিলোঁ, সেই কামটো আমাৰ কি ফলাফল আহিল, কি ৰিজাল্ট আহিল, তাৰ দ্বাৰাহে আমি কি কৰিব পাৰোঁ, নিয়ন্ত্ৰণ কৰিব পাৰোঁ। নেক্সট চাম আমি যে এই ফলাফলৰ ওপৰত ক্ৰিয়া নিৰ্ভৰ কৰে। একেই কথা ইয়াত আকৌ লিখা হৈছে যে ফলাফলৰ ওপৰত যিকোনো আমি ক্ৰিয়া প্ৰতিক্ৰিয়া সেইটো নিৰ্ভৰ কৰিব। ফলাফলৰ ওপৰত, ফলাফল ভাল হ'ল সেই কামটো আকৌ আমি কৰিম, ফলাফল বেয়া হ'ল সেই কামটো আমি নকৰোঁ। নেক্সট আমি চাব লাগিব 2019 চনৰ কুৱেশ্যনতো আহিছিল এইটো, দৃঢ়ীকৰণ ধাৰণা বা কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট জড়িত। যে এই যি B.F. স্কিনাৰৰ ব্যৱহাৰিক অনুবন্ধনবাদ আছে, এই ব্যৱহাৰিক অনুবন্ধনবাদত দৃঢ়ীকৰণ ধাৰণাটো কি হৈ আছে, জড়িত হৈ আছে। এই দৃঢ়ীকৰণ ধাৰণাটো কি মানে ইন্ধন যোগোৱা। এই ধাৰণাটোত কি বুলি কোৱা হয়, আমি ইন্ধন যোগাওঁ। যেনেকুৱা সেই নিগনিটোৰ লিভাৰটো টানি দিলে, তাত খাদ্য আহিল, তেখেতে খাব পাৰিলে। তেতিয়াহ'লে এই যি খাদ্য দিলোঁ, এই খাদ্য যি পালে সেইটো তেখেতৰ কি এটা হ'ল, ইন্ধন।
বা আপুনি ভাল ৰিজাল্ট কৰিলে মোবাইলটো কিনি দিলে সেইটো তাৰ কি এটা হ'ল এটা ইন্ধন যে এনেকুৱা কৰিলে এনেকুৱা মই পাম সেইকাৰণেই BF স্কিনাৰৰ যি থিওৰি আছে অপাৰেণ্ট কণ্ডিশ্যনিং থিওৰি মানে ব্যৱহাৰিক অনুবন্ধনবাদ এই ব্যৱহাৰিক অনুবন্ধনবাদত কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট বা দৃঢ়ীকৰণ ধাৰণা বা ইন্ধন যোগোৱা ধাৰণাটো জড়িত হৈ আছে ইয়াৰ পিছত আমি চাম যে সামগ্ৰিকতাবাদ তত্ত্ব ইয়াৰ আগত আমি কি কোনকেইটা পালোঁ সংযোগবাদ তত্ত্ব যিখিনি আছিল তাৰে তিনিটা বা আচৰণবাদ তত্ত্ব সেই তিনিটা কি পালোঁ আমি এটা পালোঁ সংযোগবাদ এটা পালোঁ পৰম্পৰাগত অনুবন্ধনবাদ আৰু এটা পালোঁ ব্যৱহাৰিক অনুবন্ধনবাদ এতিয়া আমি কিহৰ বিষয়ে পঢ়িম সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত পঢ়িম এইখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা দুটা কোৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিবই এইটো কমন এই সামগ্ৰিকতাবাদ তত্ত্বৰ আন এটা নাম হ'ল গেষ্টাল্ট তত্ত্ব আপোনালোকে এইটো মনত ৰাখিব যি সামগ্ৰিকতাবাদ এই সামগ্ৰিকতাবাদৰ আন এটা নাম হ'ল গেষ্টাল্ট তত্ত্ব আকৌ এই গেষ্টাল্ট তত্ত্ব যি আছে ইয়াৰে যি গেষ্টাল্ট এইটো আমি চাব লাগিব যে এই গেষ্টাল্ট হ'ল জাৰ্মান ভাষাৰ শব্দ এই কথাটো আমি মনত ৰাখিব লাগিব যে এই গেষ্টাল্ট তত্ত্বৰ যি গেষ্টাল্ট শব্দটো আছে সেই গেষ্টাল্ট হ'ল জাৰ্মান ভাষাৰ শব্দ আৰু এই গেষ্টাল্টৰ অৰ্থ হ'ল একেবাৰে ওচৰৰ অৰ্থ হ'ল ৰূপ বা আকৃতি এইটো আপোনালোকৰ 11 চন বা 12 চনৰ পৰীক্ষা যিটো হৈছিলে সেই পৰীক্ষাটোত টেটত আহিছে যে গেষ্টাল্ট শব্দটোৰ অৰ্থ কি সেইটো আমাৰ অৰ্থটো কি হ'ব ৰূপ বা আকৃতি তেতিয়াহ'লে আমি গম পালোঁ যে সামগ্ৰিকতাবাদ তত্ত্ব যিটো আছে সেই সামগ্ৰিকতাবাদ তত্ত্বৰ আন এটা নাম হ'ল গেষ্টাল্ট তত্ত্ব আৰু এই গেষ্টাল্ট শব্দ জাৰ্মান ভাষাৰ আৰু যাৰ অৰ্থ হ'ল ৰূপ বা আকৃতি নেক্সট আমি চাব লাগিব যে এই সামগ্ৰিকতাবাদ তত্ত্ব আছে ইয়াৰ মূলতে উদ্ভাৱক আছিল ৱাৰ্ডিমাৰ কহলাৰ আৰু কফকা ইয়াৰ পিছত কেইজন মানুহ আছিল তিনিজন মানুহ আছিল এটা হ'ল মেক্স ৱাৰ্ডিমাৰ বা ৱাৰ্ডিমাৰ বুলি আমি কওঁ ৱাৰ্ডিমাৰ কহলাৰ আৰু কফকা এই কথাখিনি আপোনালোকে মনত ৰাখিব কেইজন মানুহ আছিল তিনিজন মানুহ আছিল ইয়াৰে যি কহলাৰ এই কহলাৰৰ এটা পৰীক্ষা আছিল যি চিম্পাঞ্জিৰ ওপৰত পৰীক্ষা কৰিছিল আৰু সেই চিম্পাঞ্জিটোৰ নাম ৰাখিছিল তেখেতে চুলতান সেইটো আমি চাম এতিয়া যে চিম্পাঞ্জিৰ ওপৰত পৰীক্ষা কৰিছিল যাৰ নাম আছিল চুলতান আৰু কোনে পৰীক্ষা কৰিছিল এইটো কহলাৰ বা সামগ্ৰিকতাবাদৰ বুলিও আমি ক'ব পাৰোঁ দৰাচলতে তেনেকৈ আমি নকওঁ কিন্তু কহলাৰৰ যি থিওৰি আছিল সেই থিওৰিত তেখেতে কি কৰিছিল চিম্পাঞ্জিৰ ওপৰত পৰীক্ষা কৰিছিল আৰু সেই চিম্পাঞ্জিটোৰ নাম তেওঁ কি ৰাখিছিল চুলতান এতিয়া আমি চাম সেই পৰীক্ষাটো কহলাৰৰ পৰীক্ষাটো কি আছিল কহলাৰে কি কৰিছিল এই এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াত পেলাই থৈছিল বিভিন্ন ধৰণে আমি ক'ব পাৰোঁ দুই ধৰণে ইয়াৰ আমি ঘটনাটো ক'ব পাৰোঁ আৰু ইয়াত চিম্পাঞ্জি ৰাখি থৈছিল যি চুলতান নম্বৰ চিম্পাঞ্জি আছিল আৰু এই ওপৰত কল থৈ দিছিল ওপৰত কি কৰিছিল কল বান্ধি থৈছিল এতিয়া চিম্পাঞ্জি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিও সেই কলটো তেখেতে ধৰিব নোৱাৰিব বা সেই কলটো তেওঁ পাব নোৱাৰে মানে ইমান অলপ উচ্চতাত ৰখা হৈছে কিন্তু কি কৰিব পাৰিব যে এই ইয়াত যিখিনি বস্তু থৈ দিয়া আছে এটা থৈ দি তাৰ ওপৰত থিয় হৈও নাপায় দুটা থৈ দিও নাপায় তিনিটা থৈ দিলেহে সেইটো ধৰিব পাৰিব এইটোত মানে কি কৰিছে তেতিয়া চিম্পাঞ্জিবিলাকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিল কিন্তু তেখেতসকলে সফল হ'ব নোৱাৰিলে তেখেতসকলে এটাকে এনেকুৱা বাকচ দিলে উঠিব নোৱাৰিলে পিছত আৰু এটা দিলে উঠিব নোৱাৰিলে আৰু বিভিন্ন ধৰণৰ কাম কৰিলে পিছত এটা সময়ত কি কৰিলে ইহঁতে তিনিটা এনেকৈ বাকচ ওপৰত দি সেই কলকেইটা পাৰিব পাৰিলে বা ধৰিব পাৰিলে এইটোৱে কি বুজাইছে যে পৰিস্থিতি এটা আছে সেইটো মোকাবিলা কৰি লাহে লাহে গৈ পিনে এটা সলিউশন পায় এইটো এনেকুৱা ধৰণৰ ক'ব পাৰি যে ভিতৰত কেইটামান লাঠি থৈছিল তিনিটামান লাঠি জইন কৰিলে য'ত নেকি গৈ পিনে পাব তাত কলবিলাক ৰাখিছিল তাত চিম্পাঞ্জি ইয়ে বিভিন্ন ধৰণৰ অৱলম্বন কৰিলে কিন্তু নোৱাৰিলে দুটা লাঠি বান্ধি চেষ্টা কৰিলে নোৱাৰিলে যেতিয়া তিনিটা বান্ধিলে তেতিয়া তেওঁ সেই কলকেইটা ল'ব পাৰিছিল ইয়াৰ পৰা এই যি কহলাৰৰ তত্ত্ব ইয়াৰ কিছুমান সিদ্ধান্ত আছিল সেই সিদ্ধান্তবোৰ আমি চাম প্ৰথমটো সিদ্ধান্ত আছিল যে শিক্ষণ কোনো যান্ত্ৰিক প্ৰক্ৰিয়া নহয় শিক্ষণ কোনো মেকানিক্যাল প্ৰসেস নহয় মানে এইটো মুখস্থ বিদ্যা বা কিবা তেনেকুৱা নহয় যেনেকুৱা
বস্তু এটা মেকানিকে বস্তু এটা শিকি লয়, শিকি লোৱা নহয়, এই ফেনটো যে ঘূৰি থাকে, আমাৰ ফেনটো যি ঘূৰি থাকে এইটো হ'ল এটা যান্ত্ৰিক প্ৰক্ৰিয়া। এই তেনেকুৱা ধৰণৰ কোনো যান্ত্ৰিক প্ৰক্ৰিয়া এই শিক্ষণটো নহয়, ই এটা সামগ্ৰিক প্ৰক্ৰিয়া, ই মানে গোটেইখিনি সামৰি লোৱা এটা প্ৰক্ৰিয়া। দ্বিতীয় নম্বৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত আছিল যে প্ৰাণীয়ে কোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁ চাৰিওফালৰ পৰিস্থিতি সামগ্ৰিকভাৱে অনুধাৱন কৰে। যেতিয়া মানুহ এজনে কোনো সমস্যাৰ সন্মুখীন হ'ব, তেওঁৰ চাৰিওফালে থকা যি পৰিস্থিতি আছে সেইটো সামগ্ৰিকভাৱে অনুধাৱন কৰিব আৰু সমাধান কৰিবলৈ চেষ্টা কৰে। আৰু এই পৰিস্থিতিটো চাই তেওঁ কি কৰিব চেষ্টা কৰিব, সমাধান কৰিবলৈ চেষ্টা কৰিব। এইটো হ'ল 2 নম্বৰ সিদ্ধান্ত। ইয়াৰ পিছত আমি চাম গঠনবাদ বা ইয়াৰ আন এটা নাম হ'ল ৰচনাত্মকবাদ। এইটো আপোনালোকে লিখি ৰাখিব, গঠনবাদ বা ৰচনাত্মকবাদ। সৰি, ইয়াতে টাইপ ইণ্টাৰফাৰেঞ্চ আহি গ'ল। গঠনবাদ বা ইয়াৰ আন এটা নাম কি, ৰচনাত্মকবাদ। এতিয়া এই গঠনবাদৰ বিষয়ে আমি চাম যে যি গঠনবাদ তত্ত্ব ইয়াৰ আৱিষ্কাৰ কৰিছিল জন ডিউ। কোনজনে আৱিষ্কাৰ কৰিছিল বা কোন মানুহে আৱিষ্কাৰ কৰিছিল? জন ডিউ নামৰ এজন ব্যক্তিয়ে আৱিষ্কাৰ কৰিছিল। আপুনি যেতিয়া যিটো পঢ়িব সেইটোৰ ফালে থাকিব আপোনালোকে, আৰু বেলেগ ফালে নাযাব। জন ডিউক আৰু বেলেগ ফালে লৈ নগ'লো, মই ডাইৰেক্ট কিয় থাকিলোঁ গঠনবাদত। গঠনবাদ বা ৰচনাত্মকবাদ মনত ৰাখিব আপোনালোকে, ইংৰাজীত কোৱা হয় কনষ্ট্ৰাকটিভিজম। এই গঠনবাদৰ আৱিষ্কাৰক কোন আছিল? জন ডিউ। আৰু এই গঠনবাদ সমৰ্থন কৰা ব্যক্তি কিছুমান আছিল, যেনেকুৱা জিন পিয়াজ, ব্ৰনাৰ, ভাইগষ্টি আদি। জিন পিয়াজেট যি আছে বা পিয়াজ যি আছে, ব্ৰনাৰ, ভাইগষ্টি বা ভাইগটস্কি, এইটো অলপ উচ্চাৰণটো কেতিয়াবা মোৰ উল্টা হৈ যায়, কি হয়, ভাইগটস্কি আদিয়ে গঠনবাদী আছিল। গঠনবাদ বিশ্বাসী কোনসকল আছিল? পিয়াজ, ব্ৰুনাৰ, ভাইগটস্কি আদি। এতিয়া এই গঠনবাদীয়ে আচলতে কয় কি, সেইটোহে আমি চাব লাগিব। এতিয়া এই গঠনবাদীসকলৰ মতে এই শিক্ষণ প্ৰক্ৰিয়া শিশুকেন্দ্ৰিক। মানে গঠনবাদ যিসকলে বিশ্বাস কৰে, সেইসকলে বিশ্বাস কৰে যে যি শিক্ষণ প্ৰক্ৰিয়াটো হ'ব বা শিক্ষণ প্ৰক্ৰিয়াটো হ'ব, সেই প্ৰক্ৰিয়াটো শিশুৰ ওপৰতহে নিৰ্ভৰশীল, চাইল্ড চেণ্ট্ৰেড বা চাইল্ড চেণ্ট্ৰিক, চাইল্ডৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ শিক্ষকৰ ওপৰত নিৰ্ভৰশীল নহয়, শিক্ষক কেন্দ্ৰিক নহয়, শিশু কেন্দ্ৰিকহে হয়। এই গঠনবাদ ধাৰণাই কি আৰু বিশ্বাস কৰে যে মুখস্থ বিদ্যা আৰু শিক্ষক নিৰ্ভৰশীল নহয়। মই অলৰেডি আপোনালোকক ক'লোঁ যে শিশু কেন্দ্ৰিক হয়, শিক্ষক কেন্দ্ৰিক নহয়। সেয়ে এই গঠনবাদসকলে মুখস্থ বিদ্যা আৰু শিক্ষকৰ ওপৰত নিৰ্ভৰশীল নহয়। এই গঠনবাদ যিসকল আছে সেইসকলৰ মতে কি হৈছে, শিক্ষণ হৈছে এটা সক্ৰিয় প্ৰক্ৰিয়া। মানে যি লাৰ্ণিং প্ৰচেছটো আছে এইটো এটা এক্টিভ প্ৰচেছ হয়, আৰু য'ত শিক্ষাৰ্থীয়ে নিজৰ পূৰ্বৰ জ্ঞান মানে আগৰ জ্ঞান, মানসিক সংগঠন, যিটো সিহঁতৰ মেণ্টেল ষ্ট্ৰাকচাৰ আৰু বিশ্বাসক ব্যৱহাৰ কৰে। যে এই গঠনবাদসকলৰ বিশ্বাস যে যি শিক্ষণ প্ৰক্ৰিয়া আছে, এই শিক্ষণ প্ৰক্ৰিয়াটো এটা সক্ৰিয় হ'ব লাগিব। সক্ৰিয় প্ৰক্ৰিয়া মানে এক্টিভ প্ৰক্ৰিয়া হ'ব লাগিব, য'ত শিক্ষাৰ্থীসকলে নিজৰ পূৰ্বৰ জ্ঞান যিখিনি আছে, মানে আগৰ যিখিনি জ্ঞান বা সিহঁতৰ মানসিক যি সংগঠন আছে, মেণ্টেল যি ষ্ট্ৰাকচাৰ আছে, সেইটো আৰু নিজৰ বিশ্বাস, এই তিনিটা ওপৰত ব্যৱহাৰ কৰিহে এটা শিক্ষণ প্ৰক্ৰিয়া হয়, এইটো বিশ্বাস কৰে গঠনবাদসকলে। আৰু য'ত নেকি তেখেতসকলে শিক্ষাৰ্থীক এটা কি বুলি গণ্য কৰে? এক্টিভ। সেইটো আপোনালোকে মনত ৰাখিব যে শিক্ষাৰ্থীসকলে কি বুলি ঘোষণা কৰে? সক্ৰিয় বা এক্টিভ বুলি ঘোষণা কৰে বা মানি লয়। ইয়াৰ পিছত আৰু এটা কথা ক'ব পাৰোঁ আমি যে জ্ঞানমূলক গঠনবাদ আৰু সামাজিক গঠনবাদ, এই দুই ধৰণে ইয়াক আলোচনা কৰিব পাৰোঁ। জ্ঞানমূলক গঠনবাদ বা সংজ্ঞানাত্মক গঠনবাদ, কোএগনেটিভ বুলি কোৱা হয়, সেই গঠনবাদ আৰু সামাজিক গঠনবাদ, এই দুই ধৰণে ইয়াক আমি আলোচনা কৰিব পাৰোঁ। এই সামাজিক গঠনবাদৰ ভাইগষ্টি আৰু জ্ঞানমূলক যি গঠনবাদ আছে এইটো জিন পিয়াজেট। এখেতসকলৰ দুজনৰো দুটা থিয়ৰী আছে, সেই থিয়ৰীৰ বিষয়ে আমি পিছৰ এটা ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।